ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ডু ইট ইয়ৰছেল্ফ নামৰ এই লেচনটোক সম্পূৰ্ণকৈ বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' লেচনটোৰ নাম হ'ল ডু ইট ইয়ৰছেল্ফ, মানে নিজেই কৰা বা এইটো নিজে কৰা। মানসী এণ্ড ফাৰিদা আৰ ফ্ৰেণ্ডছ। মানসী আৰু ফৰিদা কোন হয়? বান্ধৱী হয়। দে ষ্টাডি ইন দ্য ছেইম স্কুল। আৰু সিহঁতে একেখন স্কুলতে পঢ়ে। দে আৰ অলছ' নেইবাৰ্ছ বুলি কৈছে। নেইবাৰ্ছ মানে হ'ল ওচৰ চুবুৰীয়া, মানে ওচৰতে ঘৰ থকা। সিহঁতে নেইবাৰো হয়, মানে সিহঁতে ওচৰ চুবুৰীয়াও হয়। চ' দে অলৱেজ গ' টু স্কুল টুগেডাৰ। চ' সেয়েহে কি সিহঁতে সদায়ে স্কুললৈ একেলগে যায়। ওৱান ডে, এদিনাখন কি হ'ল? ফৰিদাই ক'ব ইন ফ্ৰণ্ট অফ মানসীজ হাউচ। মানসীৰ ঘৰৰ সন্মুখত ফৰিদাই ক'ব, মানসী হাৰি আপ, উই উইল বি লেট ফৰ স্কুল। কি কৈছে যে মানসী সোনকাল কৰা, আমি স্কুলৰ বাবে লেট হৈ যাম, মানে স্কুললৈ আমাৰ দেৰি হৈ যাব, সোনকাল কৰা। ফৰিদাই তেনেদৰে মানসীক ক'লে। তাৰপিছত মানসীয়ে ক'ব ৱেইট এ মিনিট, মানে অলপ ৰ'বা বা অলপ সময় ৰ'বা। শ্বি পুটছ অন হাৰ শ্বুজ এণ্ড কামছ আউট। মানসীয়ে অলপ সময় ৰ'বা বা অলপ ৰ'বা বুলি কৈ তাইৰ জোতা পৰিধান কৰি বা পিন্ধি বাহিৰলৈ ওলাই আহে। বোথ মানসী এণ্ড ফাৰিদা ৱাক ভেৰি ফাষ্ট এণ্ড ৰিচ স্কুল। বোথ মানসী এণ্ড ফৰিদা, মানে দুয়োজনীয়ে, মানসী আৰু ফৰিদাই দুয়োজনীয়ে কি বহুত জোৰেৰে খোজকাঢ়ে আৰু স্কুলত পায়। দে আৰ টায়াৰ্ড, আৰু সিহঁত কি হৈ পৰে? ভাগৰুৱা হৈ পৰে, যিহেতু জোৰেৰে খোজকাঢ়ি আহিছে সেইবাবে। মানসী ৱেকছ আপ লেট এণ্ড চ' শ্বি ইজ অলৱেজ লেট ফৰ স্কুল। মানে মানসীয়ে দেৰিকৈ উঠে। মানসীয়ে কি হয়? শুৱাৰ পৰা দেৰিকৈ উঠে আৰু সেয়েহে স্কুলৰ বাবে লেট হৈ যায়, পলম হৈ যায় স্কুললৈ যোৱাৰ বাবে। ফাৰিদা আস্কছ হাৰ টু বি পাংচুৱেল। আৰু ফাৰিদাই তাইক কি বুলি কৈছে? যে সময়নিষ্ঠা হ'বলৈ কৈছে, মানে নিয়মিতভাৱে চলিব কৈছে, সময়মতে উঠিব কৈছে। দেন দে কেন ৱাক কমফৰ্টেবলি। তাৰপিছত সিহঁতে কি আৰামদায়কভাৱে খোজকাঢ়িব পাৰিব, মানে আৰামছে যাব পাৰিব। দেৰিকৈ উঠাৰ কাৰণে সিহঁতৰ কি হয়? খৰখেদাকৈ যাব লাগে। যদিহে সময়মতে যায় তেতিয়া আৰামকৈ যাব পাৰিব। পিছত কি কৈছে? দ্য ক্লাছ টিচাৰ এণ্টাৰ্ছ দ্য ক্লাছৰুম। যিগৰাকী ক্লাছ টিচাৰ অথবা শ্ৰেণী শিক্ষক, তেখেত ক্লাছৰুমৰ ভিতৰত প্ৰৱেশ কৰে, সোমায় মানে। হি টেক্স দ্য এটেণ্ডেঞ্চ। আৰু তেখেতে এটেণ্ডেঞ্চ লয়, অৰ্থাৎ উপস্থিতি লয়। দেন হি চেকছ দ্য ইউনিফৰ্ম এণ্ড নেইলছ অফ এভৰি ওৱান। তাৰপিছত তেখেতে সিহঁতৰ কি কৰে? ইউনিফৰ্মবোৰ চেক কৰে, পৰীক্ষা কৰে আৰু নখবোৰ পৰীক্ষা কৰে।
এতিয়া টিচাৰগৰাকীয়ে ক'ব, অৰ্থাৎ শিক্ষকগৰাকীয়ে ক'ব, মানসী, why are your shoes so dirty? মানসী, তোমাৰ যে জোতাযোৰ কিহৰ বাবে ইমান লেতেৰা? এতিয়া মানসীয়ে ক'ব, চৰি ছাৰ, ক্ষমা কৰিব ছাৰ, মাই মাদাৰ হেজ নট ক্লিন ইট, মোৰ মায়ে এইটো চাফা নকৰিলে। টিচাৰ, এবাৰ শিক্ষকে ক'ব, বাট ইউ মাষ্ট ডু ইট ইয়ৰ চেল্ফ, কি কৈছে, কিন্তু তুমি এইটো নিজে নিজে কৰা উচিত, তুমিয়ে কৰিব লাগে, সেইটো কথা কৈছে। লুকিং এট অল দ্য ষ্টুডেণ্টছ, মানে শ্ৰেণীকোঠাৰ ভিতৰত বা ৰুমটোৰ ভিতৰত, ক্লাছৰুমটোৰ ভিতৰত যিমানবোৰ ল'ৰা ছোৱালী আছে সকলোৰে পিনে চাই পেলাই কয়, লিচন চিলড্ৰেন, ল'ৰা ছোৱালীসকল শুনা, ইউ মাষ্ট ট্ৰাই টু ডু ইয়ৰ ৱৰ্ক ইয়ৰ চেল্ফছ, তোমালোকে তোমালোকৰ কামবোৰ নিজেই কৰিবলৈ চেষ্টা কৰিব লাগে, সেইটো কথা কৈছে। ইউ কেন ক্লিন ইয়ৰ ষ্টাডি টেবল, তোমালোকে তোমালোকৰ যি ষ্টাডি টেবল অৰ্থাৎ পঢ়া টেবুল সেইটো চাফা কৰিব পাৰা। ৱাছ ইয়ৰ ডিছেছ, তোমালোকে তোমালোকৰ কাঁহীবোৰ ধুই ল'ব পাৰা। ক্লিন ইয়ৰ শ্বুজ, তোমালোকৰ জোতাবোৰ চাফা কৰি ল'ব পাৰা। এণ্ড অলছ' হেল্প ইয়ৰ পেৰেণ্টছ ইন ডুইং দ্য হাউচ হোল্ড চ'ৰ্ছ, আৰু তোমালোকৰ যি মা দেউতা সিহঁতক তোমালোকে ঘৰুৱা কামবোৰতো সহায় কৰিব পাৰা বুলি কৈছে। এতিয়া ফাৰিদাই ক'ব, আই অলৱেজ ডু মাই ৱৰ্ক মাই চেল্ফ ছাৰ, ছাৰ মই মোৰ কামবোৰ মই নিজে কৰোঁ, সেইটো কথা কৈছে। এতিয়া টিচাৰে ক'ব, ভেৰি গুড, বহুত ভাল কথা। তাৰপিছত মানসীয়ে ক'ব, আই উইল অলছ' ডু মাই ৱৰ্ক মাই চেল্ফ ফ্ৰম টুডে ছাৰ, আজিৰ পৰা মই মোৰ কামবোৰো মই নিজেই কৰিম ছাৰ, সেইটো কথা কৈছে। তাৰপিছত টিচাৰে ক'ব, অৰ্থাৎ শিক্ষকগৰাকীয়ে উইথ এ স্মাইল, এটা হাঁহিৰে, ডেটছ লাইক এ গুড গাৰ্ল, সেইটো ভাল ছোৱালীৰ লক্ষণ, বা সেইজনীয়ে ভাল ছোৱালী, তেনেদৰে কৈছে। ফাৰিদা, এতিয়া ফাৰিদাই ক'ব, ছামটাইমছ আই চুইপ দ্য ফ্ল'ৰ এণ্ড ৱাটাৰ দ্য প্লাণ্টছ অলছ' ছাৰ, মই কেতিয়াবা কি কৰোঁ বুলি কৈছে, ফ্ল'ৰ অৰ্থাৎ তলি মই ঝাৰু মাৰোঁ বুলি কৈছে, চাফাও কৰোঁ, আৰু লগতে কি কৈছে, মই পুলিবোৰক, ফুল পুলি বা গছ পুলি এইবোৰক পানীও দিওঁ বুলি কৈছে। তাৰপাছত টিচাৰগৰাকীয়ে ক'ব, অৰ্থাৎ শিক্ষকগৰাকীয়ে, ইটছ ইম্পৰ্টেণ্ট টু বি ইণ্ডিপেণ্ডেণ্ট ফ্ৰম চাইল্ডহুড, মানে সৰুৰে পৰা আমি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, অৰ্থাৎ শৈশৱকালৰ পৰাই, সৰুকালৰ পৰাই আমি স্বাধীন হ'ব লাগে মানে। ইউ অল শুড অলছ' হেল্প এণ্ড টেক কেয়াৰ অফ ইচ আদাৰ ইন দ্য ফেমিলি বুলি কৈছে। তোমালোকে নিজৰ পৰিয়ালৰ যিসকল লোক যত্ন ল'ব লাগে ইজনে সিজনক, আৰু তোমালোকে সহায়ো কৰিব লাগে বুলি কৈছে। অল দ্য ষ্টুডেণ্টছ চিয়'ৰ ছাৰ, আৰু সকলোবোৰ ল'ৰা ছোৱালীয়ে কি কয়, নিশ্চয় ছাৰ। তাৰপিছত টিচাৰ অৰ্থাৎ শিক্ষকগৰাকীয়ে ক'ব, গ্ৰেট, নাও লেটছ ষ্টাৰ্ট আৱাৰ লেচন, সেইটো বৰ ভাল কথা, অহা এতিয়া আমাৰ লেচনটো বা পাঠটো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, লেচনটোৰ আলোচনা ইয়াৰলৈকে আছিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।